মাত্ৰ একাপ পাউডাৰ গাখীৰেৰে ইমান কেইটা গোলাপ জামুন মই আজি বনালোঁ চাওকচোন ভিডিঅ'টো। তাৰ বাবে মই লৈছোঁ একাপ গৰু গাখীৰ, একাপ পাউডাৰ গাখীৰ, 3 ডাঙৰ চামুচ চুজি, 1 ডাঙৰ চামুচ ঘি। গোটেইখিনি মই গেছটো জ্বলোৱাৰ আগতে ধুনীয়াকৈ মিক্স কৰি লওঁ। তাৰপাছতে মিডিয়াম ফ্লেমত গাখীৰখিনি ঘন হোৱালৈকে মই লৰাই থাকিম আৰু যেতিয়া ঘন হৈ আহিব গেছৰ ফ্লেমটো ল' কৰি দিম। ল' ফ্লেমতে গাখীৰখিনি এনেদৰে যেতিয়া এৰাৰ দৰে হ'ব তেতিয়া মই গেছৰ ফ্লেমটো এতিয়া মিশ্ৰণটো ঠাণ্ডা হোৱালৈকে মই চেনিৰ চিৰাপটো বনাই ল'ম। তাৰ বাবে 1.5 কাপ পানীত 1.5 কাপ চেনি দিছোঁ। চেনিৰ চিৰাপটো বৰ বেছি ডাঠ হ'ব নালাগে, অকণমান আঠা আঠা হৈ যায় তেনেকুৱা হ'লেই হ'ব। আনফালে এয়া মিশ্ৰণটো ঠাণ্ডা হৈ গ'ল আৰু ঢিলা হৈ আছে অকণমান, যিহেতু সেইকাৰণে তাতে মই 3 ডাঙৰ চামুচ ময়দা দিম, আধা চাহ চামুচ বেকিং পাউডাৰ দি গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই আটাইখিনি সৰু সৰুকৈ সমান জোখৰ বল বনাই ল'ম। আনফালে কেৰাহীত তেল গৰম কৰি লৈছোঁ। তেলখিনি বহুত বেছি গৰম হ'ব নালাগে। এতিয়া বলখিনি তেলতে দি প্ৰায় 10 মিনিটমান ভাজি ল'ম এনেদৰে আৰু ভজাৰ পাছতে উঠাই লৈ চেনিৰ চিৰাপত দি চিৰাপখিনি ঠাণ্ডা হৈ যোৱাৰ কাৰণে মই গেছতে আকৌ পাতি দিছোঁ আৰু এয়া আমাৰ গোলাপ জামুন ৰেডি। ইমান ধুনীয়া হৈছে এয়া চাওকচোন, একদম কোমল কোমল।